মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 5 ভলুকা আৰু ভতুৱা পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ এই পাঠটো দুটা কুকুৰৰ নামত, অৰ্থাৎ ভলুকা আৰু ভতুৱা, এইটো তোমালোকৰ দুটা কুকুৰৰ নাম হয়। এই দুটা কুকুৰৰ নামত পাঠটোৰ নাম ৰখা হৈছে আৰু এই কাহিনীটোত বানপানীৰ বিষয়ে দিয়া হৈছে। দুই প্ৰকাৰৰ বানপানী, কৃত্ৰিম আৰু প্ৰাকৃতিক বানপানীৰ বিষয়ে এই পাঠটোত দিয়া আছে। এই পাঠটো তোমালোকে পঢ়িবা, এই পাঠটো পঢ়ি তোমালোকৰ ভাল লাগিব। ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, ভলুকা আৰু ভতুৱা কোন আছিল? তোমালোক উত্তৰত লিখিবা, ভলুকা আৰু ভতুৱা উপমাৰ আইতাহঁতৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, মথাউৰি ছিগোতে উপমাৰ আইতাহঁতৰ পৰিয়ালটো ক'ত আছিল? তোমালোকে উত্তৰত লিখিবা, মথাউৰি ছিগোতে উপমাৰ আইতাহঁতৰ পৰিয়ালটো তেওঁলোকৰ ঘৰৰ চাংঘৰত আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে, চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা, ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পৰা কৃত্ৰিম বানপানী আৰু সম্ভাৱ্য বিপদৰ পৰা ৰাইজক সজাগ কৰিবলৈ চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে, উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল? তোমালোকে উত্তৰত লিখিবা, উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত গাৰু এটা লৈ ওলাই আহিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে, চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? তোমালোকে উত্তৰত লিখিবা, চাং হ'ল বাঁহ বা কাঠেৰে নিৰ্মিত ওখ আশ্ৰয়স্থল। বানপানীৰ সময়ত বস্তু বাহানি ৰাখিবলৈ আৰু মানুহে আশ্ৰয় ল'বলৈ ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে, কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ কাৰণ কি? তোমালোকে উত্তৰত লিখিবা, কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰণবোৰ হ'ল, মানুহে য'তে ত'তে জাবৰ জোঁথৰ পেলোৱাৰ ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে। পাহাৰ কাটি ঘৰ সজোৱাৰ ফলত ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহি নলা নৰ্দমাবোৰ বন্ধ কৰে। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে, গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল? তোমালোকে উত্তৰত লিখিবা, মথাউৰি ছিঙি গাঁৱৰ ঘৰ দুৱাৰ পানীয়ে বুৰাই পেলোৱাৰ বাবে আৰু খেতি বাৰী নষ্ট হোৱাৰ বাবে মানুহে উদ্ধাৰ কৰা যিখিনি বস্তু আছিল, সেইখিনি লৈ নিৰাপদ আশ্ৰয় হিচাপে ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল। 2 নম্বৰত দিয়া আছে, ভাবা আৰু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে? তোমালোকে উত্তৰত লিখিবা, মুখলৈ পানী আহিল মানে হ'ল ভয় আৰু দুশ্চিন্তাৰ পিছত স্বস্তিৰ নিশ্বাস পেলোৱা বা প্ৰাণ ৰক্ষা পৰিছে বুলি আশা পোৱা। খ নম্বৰ প্ৰশ্নটো হৈছে, দুৰ্যোগ আহিলে বাঘে চাগে একেটা ঘাটতে পানী খায়। ইয়াত বাঘে চাগে একেটা ঘাটতে পানী খায় কথাখিনিয়ে কি বুজাইছে? তোমালোকে উত্তৰত লিখিবা, এই কথাখিনিয়ে বুজাইছে যে যেতিয়া কোনো ডাঙৰ বিপদ বা প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া মানুহ বা প্ৰাণীৰ মাজত থকা পুৰণা শত্ৰুতা বা ভেদাভেদ নোহোৱা হৈ যায়। সকলোৱে নিজৰ জীৱন বচাবলৈ মিলি জুলি একেলগে আশ্ৰয় লয়। গ নম্বৰ প্ৰশ্নটো হৈছে, দুয়োৰে মাজত আছিল অহিনকুল সম্বন্ধ।
ইয়াত অহিনকুল সম্বন্ধই কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে? তোমালোক উত্তৰত লিখিবা অহিনকুল সম্বন্ধ মানে হ'ল দুটা ব্যক্তি বা বস্তুৰ মাজত থকা ভীষণ শত্ৰুতা বা অসহযোগিতা। 3 নম্বৰত দিয়া আছে দলত আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা কৃত্ৰিম বানপানীৰ ফলত ঘৰ দুৱাৰ ধ্বংস হোৱা, খোৱা পানীৰ অভাৱ হোৱা, বিভিন্ন ৰোগ বিয়পা, যাতায়াত ব্যৱস্থা বন্ধ হোৱা আৰু কৃষিভূমি নষ্ট হোৱাৰ দৰে অসুবিধা হ'ব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্যাঞ্চলত কি কি ক্ষতি হয়? তোমালোকে উত্তৰত লিখিবা প্ৰাকৃতিক বানপানীৰ ফলত খেতি পথাৰৰ বিস্তৰ ক্ষতি হয়, মানুহ আৰু জীৱ জন্তুৰ মৃত্যু হয়, বাসস্থান উটি যায় আৰু অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰে। গ নম্বৰ প্ৰশ্নটো হৈছে পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু আন কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা উপযুক্ত পৰিকল্পনাৰ অবিহনে চহৰ নিৰ্মাণ কৰা, নদী বা জলাশয়সমূহ পুতি পেলোৱা আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ কমি যোৱাৰ বাবেও কৃত্ৰিম বানপানী হ'ব পাৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা। মই তোমালোকক পাঠটোৰ এটা শিৰোনাম দি দিছোঁ। তোমালোকে উত্তৰত লিখিবা পাঠটোৰ বাবে এটা উপযুক্ত শিৰোনাম হ'ব পাৰে বানপানীৰ বিভীষিকা। কাৰণ পাঠটোত কৃত্ৰিম আৰু প্ৰাকৃতিক এই দুই ধৰণৰ বানপানীৰ ফলত মানুহ তথা জীৱ জন্তুৱে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় তাৰ এক মৰ্মস্পৰ্শী চিত্ৰ ফুটাই তোলা হৈছে। 4 নম্বৰত দিয়া আছে বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা। ক নম্বৰ বাক্যটো হৈছে ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে। এই শব্দবোৰ সজাই লিখিলে হ'ব। তোমালোকে উত্তৰত লিখিবা উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে। খ নম্বৰ বাক্যটো হৈছে মাক দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ। এই বাক্যটো সজাই লিখিলে হ'ব। তোমালোকে লিখিবা দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। গ নম্বৰ বাক্যটো হৈছে অলপ ৰাতি কৰিব পঢ়া শুনা লাগিব নহয়। এই বাক্যটো সজাই শুদ্ধকৈ লিখিলে হ'ব। তোমালোকে লিখিবা ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয়। ঘ নম্বৰ বাক্যটো হৈছে বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়েই থৈছিল কালি সংযোগ কৰি। এই বাক্যটো সজাই শুদ্ধকৈ লিখিলে হ'ব। তোমালোকে লিখিবা বিদ্যুৎ বিভাগে ৰাতিয়েই সংযোগ বিচ্ছিন্ন কৰি থৈছিল। ঙ নম্বৰ বাক্যটো হৈছে কুকুৰ আৰু আমাৰ ঢেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল। এই বাক্যটো সজাই লিখিলে হ'ব। তোমালোকে লিখিবা ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। তাৰ পাছত দিয়া আছে ভাষা অধ্যয়ন। 5 নম্বৰৰ ক নম্বৰত দিয়া আছে তলত দিয়া বাক্য কেইটা পঢ়া। ইয়াত তোমালোকক কেইটামান বাক্য দিয়া হৈছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। আৰু এইফালে তোমালোকক এই বাক্য কেইটাই কি ভাৱ প্ৰকাশ কৰিছে সেই বিষয়ে দিয়া আছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তাৰ পাছত খ নম্বৰত দিয়া আছে ভাৱৰ ওপৰত নিৰ্ভৰ কৰি বাক্যবোৰক কেইটা ভাগত ভগোৱা হয় চাই আহাচোন। ইয়াত তোমালোকক বাক্যৰ প্ৰকাৰৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি নিজে পঢ়ি জানি ল'বা। তাৰ পাছত তোমালোকক এই বাক্যৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি কেইটামান বাক্য দিয়া হৈছে।
6 নম্বৰত দিয়া আছে তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ খালী বাকচত লিখা। এই বাক্যবোৰ কোন প্ৰকাৰৰ বাক্য তোমালোকক মই ইতিমধ্যে এই বাকচত লিখি দিছোঁ। যেনে প্ৰথম বাক্যটো হৈছে তোমাৰ যাত্ৰা শুভ হওক। এইটো এটা অনুজ্ঞাবোধক বাক্য, গতিকে তোমালোকে বাকচৰ ভিতৰত লিখিবা অনুজ্ঞাবোধক বাক্য। তাৰ পাছৰ বাক্যটো হৈছে তুমি কেতিয়া আহিবা। এইটো এটা প্ৰশ্নবোধক বাক্য হয়। তাৰ পাছত দিয়া আছে ৰাতিপুৱা পূবফালে বেলি ওলায়। তোমালোকে লিখিবা বৰ্ণনামূলক বাক্য সদৰ্থক। তাৰ পাছত দিয়া আছে সকলো সুখেৰে থাকা। এইটো এটা অনুজ্ঞাবোধক বাক্য। তাৰ পাছৰ বাক্যটো হৈছে ৰাতিপুৱা সোনকালে উঠিবা। এইটো এটা অনুজ্ঞাবোধক বাক্য। তুমি অংককেইটা কৰিলানে। এইটো হ'ব প্ৰশ্নবোধক বাক্য। কিতাপখন খৰচি মাৰি পঢ়া। এইটো এটা অনুজ্ঞাবোধক বাক্য। তাৰ পাছত দিয়া আছে বৰ দুখ পালোঁ। এইটো এটা ভাৱবোধক বাক্য। তাৰ পাছত দিয়া আছে পঢ়া সময়ত আমি খেলা ধূলা নকৰোঁ। এইটো এটা বৰ্ণনামূলক বাক্য নঞৰ্থক। তাৰ পাছত দিয়া আছে বৰ আনন্দ পালোঁ। এইটো এটা ভাৱবোধক বাক্য। তোমালোকে এইবোৰ চাই লিখি ল'বা। তাৰ পাছত 7 নম্বৰত দিয়া আছে বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে আৰু বন্ধনীৰ ভিতৰত কোন প্ৰকাৰৰ বাক্য তোমালোকে সাজিব লাগিব সেইটো দিয়া আছে। মই তোমালোকক ইতিমধ্যে এই শব্দবোৰ ব্যৱহাৰ কৰি নিৰ্দেশনা অনুসৰি বাক্য গঠন কৰি দিছোঁ। সতৰ্কতা শব্দটো ব্যৱহাৰ কৰি তোমালোকে বৰ্ণনামূলক বাক্য গঠন কৰিলে হ'ব। তোমালোকে লিখিব পাৰা যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰা উচিত। কোন শব্দটো ব্যৱহাৰ কৰি তোমালোকে প্ৰশ্নবোধক বাক্য লিখিব পাৰা দুৱাৰ মুখত কোন ৰৈ আছে। ঠিক তেনেদৰে আহা শব্দটো ব্যৱহাৰ কৰি তোমালোকে অনুজ্ঞাবোধক বাক্য লিখিব পাৰা আহা আমি একেলগে খেলিবলৈ যাওঁ। ঠিক তেনেকৈ তোমালোকে ঈশ্বৰ শব্দটো ব্যৱহাৰ কৰি অনুজ্ঞাবোধক বাক্য লিখিব পাৰা ঈশ্বৰে তোমাৰ মংগল কৰক। শব্দটো ব্যৱহাৰ কৰি তোমালোকে ভাৱবোধক বাক্য লিখিব পাৰা ভৰিখনত বৰ দুখ পালোঁ। তাৰ পাছত 8 নম্বৰত দিয়া আছে বাক্যৰ খেল খেলো আহা। ইয়াত কৈছে তোমালোকক কাষৰ বলবোৰত থকা প্ৰতিটো সংখ্যাৰ বিপৰীতে একোটাকৈ শব্দ তলত ওলোটাকৈ দিয়া আছে। তাৰমানে তোমালোকে ইয়াত কি কৰিব লাগিব এই বল কেইটাত দিয়া এই বলবোৰত দিয়া সংখ্যাবোৰৰ পৰা যিকোনো 5টা বলৰ পৰা সংখ্যা তোমালোকে বাছি উলিয়াব লাগিব। তলৰ বাকচত দিয়া শব্দবোৰ তোমালোকে চাব নোচোৱাকৈ ইয়াৰ পৰা যিকোনো 5টা সংখ্যা বাছি উলিয়াব লাগিব। এই সংখ্যাবোৰৰ বিপৰীতে তোমালোকক তলৰ বাকচটোৰ ভিতৰত কিছুমান শব্দ দিয়া হৈছে। তোমালোকে বাছি লোৱা যিকোনো বাছি লোৱা সংখ্যাৰ বিপৰীতে থকা শব্দবোৰেৰে তোমালোকে একোটাকৈ প্ৰশ্নবোধক অনুজ্ঞাসূচক ইচ্ছাসূচক আৰু ভাৱবোধক বাক্য ক'ব লাগিব। আৰু যিয়ে সেই 5টা শব্দেৰে আটাইকেইটা বাক্য শুদ্ধকৈ ক'ব পাৰিব সিয়েই এই খেলখনত জয়ী লাভ কৰিব। তোমালোকে এইখিনি নিজে চেষ্টা কৰিবলৈ চেষ্টা কৰিবা। মই তোমালোকক উদাহৰণস্বৰূপে ইয়াত এই বলবোৰৰ পৰা মই তোমালোকক সংখ্যা 11 সংখ্যা 19 সংখ্যা 3 সংখ্যা 4 আৰু সংখ্যা 1 এইবোৰ বাছি পেলাই মই তোমালোকক এই সংখ্যাবোৰৰ বিপৰীতে
থকা শব্দৰে মই তোমালোকক একোটাকৈ উদাহৰণস্বৰূপে প্ৰশ্নবোধক বাক্য, ভাৱবোধক বাক্য, ইচ্ছাসূচক বাক্য আৰু অনুজ্ঞাসূচক বাক্য লিখি দিছোঁ। তোমালোকে উদাহৰণস্বৰূপে এইখিনি চাব পাৰা। ন নম্বৰত দিয়া আছে পাঠটোত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা। মই তোমালোকক ইয়াত দিয়া খালী ঠাইবোৰ ইতিমধ্যে পাঠটোৰ পৰা বিচাৰি উলিয়াই পূৰ কৰি দিছোঁ। ক নম্বৰত দিয়া আছে মানুহে যেনিয়ে তেনিয়ে, খালী ঠাইত তোমালোকে লিখিবা জাবৰ জোথৰ। খ নম্বৰত দিয়া আছে মাছ নিশা দুয়োৰে কেনেবাকৈ, তোমালোকে খালী ঠাইত লিখিবা দেখা দেখি। গ নম্বৰত দিয়া আছে দুয়োটাৰে মাজত, খালী ঠাইত তোমালোকে লিখিবা দবৰা দবৰি। ঘ নম্বৰত দিয়া আছে ঘাই পথৰ দাঁতিতে, তোমালোকে খালী ঠাইত লিখিবা ওচৰা ওচৰিকৈ। ঙ নম্বৰত দিয়া আছে ভলুকা আৰু ভটুৱায়ো, তোমালোকে খালী ঠাইত লিখিবা সাঁতুৰি নাদুৰি। তাৰ পাছত তোমালোকক দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। 10 নম্বৰত দিয়া আছে তলত দিয়া দফাকেইটা পঢ়া। ইয়াত তোমালোকক এটা দফা দিয়া হৈছে, এই দফাটো দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে দিয়া হৈছে। তোমালোকে এইখিনি পঢ়ি জানি ল'বা আৰু এই দফাটোৰ ওপৰত ভিত্তি কৰি তোমালোকক কেইটামান প্ৰশ্ন দিয়া হৈছে। এঘাৰ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা দুৰ্যোগৰ ক্ষয় ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি? তোমালোকে উত্তৰত লিখিবা দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ'ল আগতীয়া প্ৰস্তুতি, দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা। গ নম্বৰ প্ৰশ্নটো হৈছে চাৰিটা প্ৰাকৃতিক দুৰ্যোগ আৰু চাৰিটা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা চাৰিটা প্ৰাকৃতিক দুৰ্যোগ হ'ল বানপানী, ঘূৰ্ণী বতাহ, ভূমিকম্প আৰু ভূমিস্খলন। চাৰিটা মানৱসৃষ্ট দুৰ্যোগ হ'ল যুদ্ধ, বিস্ফোৰণ, প্ৰদূষণ আৰু অগ্নিকাণ্ড। বাৰ নম্বৰত দিয়া আছে ভিন ভিন জৰুৰীকালীন সময়ত সহায়ৰ বাবে ভিন ভিন নম্বৰত যোগাযোগ কৰিব পৰাৰ সুবিধা আমাৰ দেশত আছে। মোবাইল বা লেণ্ডফোনৰ পৰা এই নম্বৰসমূহ ডায়েল কৰি আমি সেই সুবিধাসমূহ ল'ব পাৰোঁ। জৰুৰীকালীন অৱস্থা অনুসৰি ডায়েল কৰিবলগীয়া নম্বৰসমূহ এনেধৰণৰ। তোমালোকক ইয়াত কিছুমান জৰুৰীকালীন ফোন নম্বৰ দিয়া হৈছে, যেনে দুৰ্যোগ প্ৰশমনৰ জৰুৰীকালীন ফোন নম্বৰ হৈছে 112। এইবোৰ তোমালোকে মনত ৰাখিবা। অসম আৰক্ষীৰ জৰুৰীকালীন ফোন নম্বৰ হৈছে 100 বা 112। অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন নম্বৰ হৈছে ফোন নম্বৰ হৈছে 101। এম্বুলেন্স আৰু জৰুৰীকালীন চিকিৎসা সেৱাৰ জৰুৰীকালীন ফোন নম্বৰ হৈছে 108 বা 104। শিশু হেল্পলাইন নম্বৰ হৈছে 1098। মহিলা হেল্পলাইন নম্বৰ হৈছে 181। এইবিলাক তোমালোকে মনত ৰাখিবা। তাৰ পাছত তোমালোকক দিয়া আছে তলত দিয়া কোনটো পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিবা?
কাষৰ বাকচত লিখা। কাষৰ বাকচত মই ইতিমধ্যে তোমালোকক কোনটো পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিব লাগে সেইটো লিখি দিছোঁ। ক নম্বৰত দিয়া আছে, তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন 10 বছৰীয়া ল'ৰাক বন কৰা ল'ৰা হিচাপে ৰাখিছে। এইটো পৰিস্থিতিত তোমালোকে 1098 নম্বৰত ডায়েল কৰিবা। খ নম্বৰত দিয়া আছে, ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি ঢলি পৰিল। এইটো পৰিস্থিতিত তোমালোকে 108 বা 104 নম্বৰত ডায়েল কৰি ফোন কৰিবা। তাৰপাছত গ নম্বৰত দিয়া আছে, তোমালোকৰ কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰাটো তুমি মনে মনে দেখিলা। এইটো পৰিস্থিতিত তোমালোকে 100 বা 112 নম্বৰত ফোন কৰিবা। ঘ নম্বৰত দিয়া আছে, এঘৰত গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হ'ল। এইটো পৰিস্থিতিত তোমালোকে 101 নম্বৰত ফোন কৰিবা। ঙ নম্বৰত দিয়া আছে, প্ৰবল বৰষুণৰ ফলত তোমালোকৰ ওচৰৰ পাহাৰখনত ভূমিস্খলন হৈছে। এইটো পৰিস্থিতিত তোমালোকে 112 নম্বৰত ডায়েল কৰিবা। তাৰপাছত 13 নম্বৰত দিয়া আছে, জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে। তোমালোকে উত্তৰত লিখিবা, জৰুৰীকালীন মোনাত টৰ্চ লাইট, শুকান খাদ্য, বিস্কুট, চিৰা ইত্যাদি, খোৱা পানী, প্ৰাথমিক চিকিৎসাৰ বাকচ, বেণ্ডেজ, ডেটল, ঔষধ, কিছু নগদ ধন, এটা ৰেডিঅ' আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ নকল ৰাখিব লাগে।